हेलो माय डियर स्टूडेंट्स आज मैं आलोचना करिम दशम श्रेणी गणितर प्रथমৰ যেটো পার্ট দিয়া আছে प्रथम खंड रिविजन बा पुनरालोचना एटो नतुन किताबर হয় वर्ग और वर्गमूल स्क्वायर एंड स्क्वायर रूट ओके पुराना যেটো किताब আছিল एटो वर्ग और वर्गमूल तो पिছত দিয়া আছিল কিন্তু নতুন কিতাবত এটো प्रथमত দিছে ওকে ইমান চেঞ্জ কৰা নাই কিছুমান এমসিকিউ ইয়াতে সময় দিছে নতুন কিতাবখনত গতিকে আমি যেহেতু নতুন কিতাবখন দিছে কিছুমান বস্তু ৰিমুভ কৰিছে আৰু কিছুমান বস্তু এড কৰিছে গতিকে এতিয়া প্ৰথমৰ পৰা আমি ভালকৈ চাব লাগিব ওকে সো প্ৰথম যেটো খণ্ড দিয়া হৈছে টপিক যেটো দিয়া হৈছে স্কয়াৰ এণ্ড স্কয়াৰ ৰুট বৰ্গ আৰু বৰ্গমূল ওকে সো বৰ্গ আৰু বৰ্গমূলৰ ইয়াতে যিখিনি কনসেপ্ট দিয়া আছে তোমালোকে এই কনসেপ্টবোৰ পঢ়ি লবা ওকে এইখিনি পঢ়িলেহে তুমি কোৱেশ্চনবোৰ সমাধান কৰিবলৈ সহজ পাবা ইয়াতে এটা ইম্পৰ্টেন্ট বস্তু দিয়া হৈছে 2 নম্বৰ যেটো পয়েন্ট দিয়া আছে সোৱা সকলো বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব লাগে 0 1 4 5 6 9 সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 এৰে কি হয় শেষ হয় এই পয়েন্টটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা গোটেইখিনি ইম্পৰ্টেন্ট হয় কিন্তু ইয়াৰ ভিতৰত কিছুমান বস্তু আমি এৰিব নোৱাৰো জানিবই লাগিব যিব বহুত দৰকাৰ হয় 3 নম্বৰ পয়েন্টটো কি কৈছে সো বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে ওকে গতে এইখিনি তোমালোকে যিবোৰ পয়েন্ট হিচাপত দিয়া হৈছে পয়েন্ট বিলাক তোমালোকে অলপ পঢ়ি লবা ওকে আমি সোৱা ইয়াতে 6 নম্বৰ যেটো পয়েন্ট দিয়া আছে 6 নম্বৰ পয়েন্টটো মোস্ট ইম্পৰ্টেন্ট ওকে এতে 6 নম্বৰ পয়েন্টটো কি দি আছে সোৱা n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে যেনে 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত 2 * 11 = কি 22 টা স্বাভাৱিক সংখ্যা আছে ওকে এই ফৰ্মুলাটো মনত ৰাখিবা n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে 2n টা যেনেকৈ ইয়াতে 11 স্কয়াৰ 12 স্কয়াৰ দিয়া হৈছে তেনেহলে 2 ৰ লগত এই 11 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে এইখিনি হল আমাৰ বেসিক পয়েন্ট দিয়া হৈছিল এতিয়া অনুখলনি r1 ওকে r1 আমি আলোচনা কৰিম r1 ত প্ৰথমে কি হদিছে সোৱা তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব ওকে বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব হেইটো হদিছে সোৱা ইয়াতে যেটো 1 নম্বৰত দিয়া আছে সোৱা মই ইয়াতে লিখি দিছো ওকে ইয়াতে সোৱা তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব 1 নম্বৰত যেটো দিয়া আছে 272 এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব ইয়াক আমি বৰ্গ কৰিব লাগিব বৰ্গ কৰাৰ পিছত একক স্থানত কি অংক থাকিব হেইটো লিখিব কৈছে ওকে তেনেহলে ইয়াৰ কাৰণে কি কৰিব লাগিব আমি লাষ্টৰ যেটো অংক আছে যেটো ডিজিট আছে হেইটো বৰ্গ কৰি কিন্তু আমি আনসাৰটো উলিয়াব পাৰো লাষ্টত কিমান আছে 2 আছে ওকে সো 2 ৰ কি কৰিব লাগিব বৰ্গ কৰিব লাগিব 2 ৰ বৰ্গ কৰিলে কিমান হয় 4 হেই কাৰণ এই সংখ্যাটোৰ কি হ'ব বৰ্গ সংখ্যাৰ এককৰ স্থান হ'ব 4 ওকে এটো বুজিবলা নিশ্চয় লিখিবা কেনেকৈ 272 এইখিনি মই বুজাই দিলো 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান হ'ব কিমান 4 ওকে এনেকৈ লিখিব লাগিব 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কিমান হ'ব 4 হ'ব এনেকৈ তোমালোকে কিন্তু লিখিব লাগিব ফিনিশিংটো দিব লাগিব এইখিনি নিলিখিলে হ'ব এইখিনি জাস্ট মই তোমালোকক বুজাই দিয়াৰ কাৰণে লিখিছো তোমালোকে এইখিনি সাইডত কৰি ল'ব পাৰিবা ওকে 2 নম্বৰত কি হদিছে সোৱা 79 ওকে 2 নম্বৰত কি হদিছে 79 সো 79 টো কেনেকৈ সমাধান কৰিবা ইয়াতে একক স্থানত তোমাৰ কি আছে 9 সো 9 ৰ স্কয়াৰ কৰা 9 ৰ স্কয়াৰ কৰিলে কিমান 81 তেনেহলে একক স্থানত কিমান থাকিব 1 থাকিব তোমালোকে আগৰ নিচিনাকৈ লিখি লবা
যে 279 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থান হ'ব 1 এটো মই লিখি নিদিলো জাস্ট অংকটো কৰি দিলো তোমালোকে এনেকৈ বঢ়িয়াকৈ লিখি ল'ব ওকে এখিনি হৈ গল 3 নম্বৰত কি সুধিছে চোৱা 3 নম্বৰত সুধিছে 400 তেনেহলে ইয়াতে কি হ'ব 0 হ'ব কাৰণ ইয়াতে লাষ্টত কি আছে 0 আছে 0 যদি বৰ্গ কৰা তেনেহলে 0 থাকিব ওকে এইটো নিশ্চয় বুজি পালা নাম্বাৰ 4ত কি সুধিছে চোৱা নাম্বাৰ 4ত দি আছে 2637 ওকে এইটো দিয়া আছে 2637 ইয়াৰ একক মানে ইয়াৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব এতে গোটেইখিনি বৰ্গ কৰিবলৈ আমাৰ টাইম লাগিব সেইকাৰণে জাস্ট আমি 7 ক কি কৰিম বৰ্গ কৰিম 7 ৰ বৰ্গ কৰিলে কিমান হয় 49 আৰু 49 ৰ এটো একক এটো দশক এটো একক স্থানীয় অংক এটো দশক স্থানীয় অংক তেনেহলে এককৰ স্থান অংকটো কি হ'ব 9 তেনেহলে আনসাৰটো কি হ'ব 9 হ'ব ওকে গতিকে এইখিনি হৈ গল আর 1 ৰ কোশ্চেন নম্বৰ 1 হৈ গল তল সংখ্যা কেইটা বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব এইখিনি আমি সমাধান কৰিলো ওকে এতিয়া 2 নম্বৰ কোশ্চেনটো চোৱা তল সংখ্যা কেইটা পূৰ্ণ বৰ্গ নহৱাৰ কাৰণ কি তল সংখ্যা কেইটা পূৰ্ণ বৰ্গ নহৱাৰ কাৰণ কি এতিয়া আমি ইয়াতে এটা কনসেপ্ট পঢ়িব লাগিব কোনো এটা সংখ্যা পূৰ্ণ বৰ্গ হ'বলৈ হলে আমাৰ কি শৰ্ত থাকিব লাগিব হেইটো আমি জানিব লাগিব ওকে কোনো এটা সংখ্যা পূৰ্ণ বৰ্গ হ'বলৈ কি শৰ্ত মানিব লাগিব সেই শৰ্তটো তোমালোকৰ আগত জানিব লাগিব ইয়াৰ কাৰণে ইয়াতে যেটো 2 নম্বৰ পইণ্ট দিয়া হৈছে অলপ আগতে বুজাই দিলো 2 নম্বৰ পইণ্টত কি সুধিছে চোৱা সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 এৰে কি হয় হেক হয় মানে যিকোনো এটা বৰ্গ সংখ্যাৰ একক স্থানত দুটা 0 মানে 0 ক্ষেত্ৰত দুটা শূন্য থাকিব লাগিব ইয়াতে 3 নম্বৰ পইণ্টত লিখি দিছে 1 থাকিব লাগিব 4 থাকিব লাগিব 5 থাকিব লাগিব 6 থাকিব লাগিব আৰু 9 থাকিব লাগিব এই কেইটা অংক যদি কোনো এটা সংখ্যাৰ একক স্থানত থাকে তেনেহলে আমি কৈ দিব পাৰো সংখ্যাটো এটা বৰ্গ সংখ্যা হয় বা পূৰ্ণ বৰ্গ ওকে পূৰ্ণ বৰ্গৰ বৰ্গ সংখ্যা একেই ওকে নিশ্চয় তোমালোকে বুজি পাইছা তেনেহলে 2 নম্বৰ কোশ্চনটো কি সুধিছে একত 1057 সংখ্যাটো পূৰ্ণ বৰ্গ নহৱাৰ কাৰণ কি এইটো পূৰ্ণ বৰ্গ নহয় কাৰণ একক স্থানত কি আছে 7 আছে একক স্থানত আমি কি থাকিব লাগিব একক 0 1 4 5 6 9 এই কেইটা আমাৰ থাকিব লাগিব ওকে ইয়াতে এটো 2 নম্বৰ সুধিছে 1057 এই সংখ্যাটো পূৰ্ণ বৰ্গ কিয় নহয় পূৰ্ণ বৰ্গ হ'বলৈ হলে কি থাকিব লাগে 0 থাকিব লাগিব 1 থাকিব লাগিব 4 থাকিব লাগিব ওকে 0 আছিল 1 4 তাৰ পিছত কিমান আছিল 5 6 আৰু 9 ওকে কি থাকিব লাগিব 5 তাৰ পিছত 6 তাৰ পিছত 9 এই কেইটা অংক যদি লাষ্টত থাকে তেনেহলে পূৰ্ণ বৰ্গ হয় এই সংখ্যাটো পূৰ্ণ বৰ্গ নহয় কাৰণ একক স্থানত কি আছে 7 আছে এই কেইটাটো নাই সেই কাৰণে পূৰ্ণ বৰ্গ নহয় তেনেহলে কেনেকৈ লিখিব লাগিব কেনেকৈ যে সংখ্যাটো মই এটা লিখি দেখাই দি আছো বাকি বিলাক কেনেকৈ তোমালোকে লিখি লব পাৰিবা 1057 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় কি নহয় পূৰ্ণ বৰ্গ নহয় ওকে 1057 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় কাৰণ পূৰ্ণ বৰ্গ নহয় কাৰণ সংখ্যাটোৰ মই এটো লিখি দিছো 1057 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় কাৰণ সংখ্যাটোৰ একক স্থানত কিমান আছে 7 আছে সংখ্যাটোৰ একক স্থানত 7 থকা কাৰণে সংখ্যাটো কিন্তু পূৰ্ণ বৰ্গ হোৱা নাই পূৰ্ণ বৰ্গ হ'বলৈ একক স্থান কি থাকিব লাগিব 0 1 4 5 6 9 এইবোৰ অংক থাকিব লাগিব যেহেতু সংখ্যাটোৰ একক স্থানত 7 আছে সেই কাৰণে সংখ্যাটো কি নহয় পূৰ্ণ বৰ্গ নহয় ওকে সো বাকি কোশ্চেনবোৰ মই ইয়াতে সমাধান কৰি দিছো তোমালোকে লিখি লবা 1 নম্বৰটো 1057 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় কাৰণ এককৰ স্থানত কিমান আছে 7 আছে 2 নম্বৰ কি আছে 7928 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় কাৰণ এককৰ স্থানত কিমান আছে 8 আছে তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি লৈ থব পাৰা পিছত সুবিধা হ'ব 3 নম্বৰ কি লিখা আছে চোৱা
2 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত কিমান আছে 2 আছে ওকে 4 নম্বৰ কি সুধিছে 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ পূৰ্ণবৰ্গ হ'বলৈ সোঁফালে দুটা শূন্য একেলগে থাকিব লাগে এই ক্ষেত্ৰত অলপ বেলেগকৈ লিখা হৈছে হয়নে কাৰণ ইয়াতে শূন্য আছে শূন্যৰ ক্ষেত্ৰত আমি কি পঢ়িছিলো চোৱা 2 নম্বৰ পইণ্টত যেটো লিখা আছে সকলো বৰ্গ সংখ্যাৰ একক স্থানত শূন্য হয় শূন্য থাকিলে এটো বৰ্গ সংখ্যা হয় কিন্তু ইয়াতে এটা কন্ডিশন আছে দুটা শূন্য একেলগে থাকিব লাগিব ওকে সেই কাৰণে ইয়াতে মই লিখি দিছো চোৱা ইয়াতে যেহেতু এটা শূন্য আছে সেই কাৰণে এটো কিন্তু পূৰ্ণবৰ্গ নহয় শূন্য থাকিলে লাষ্টত দুটা শূন্য থাকিব লাগে সেই কাৰণে লিখাটো অলপ ভালকৈ চাই লোৱা 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ পূৰ্ণবৰ্গ হ'বলৈ সোঁফালে দুটা শূন্য একেলগে থাকিব লাগিব সোঁফালে দুটা শূন্য কি একেলগে থাকিব লাগিব ঠিক আছে আজি আমি R1 ৰ কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 সমাধান কৰিলো তোমালোকে এই দুটা প্ৰেক্টিস কৰিবা নেক্সট ভিডিওত আমি পিছৰখিনি সমাধান কৰিম